Hello students, welcome to my 11th lecture on the 4th chapter Moving Charges and Magnetism. আমি কালিৰ ক্লাছত এম্পিয়াৰ্ছ চাৰ্কিটেল লৰ বিষয়ে পঢ়ি আছিলোঁ। এম্পিয়াৰ্ছ চাৰ্কিটেল ল এইটো এটা বহুত ইম্পৰ্টেণ্ট ল হয় আৰু আমি এই লটোৰ বিষয়ে পঢ়ি আছিলোঁ। ইয়াত আমি এটা ফৰ্মুলা ডিৰাইভ কৰিছিলোঁগে ক্লোজড লাইন ইণ্টিগ্ৰেল b dot dl is equal to mu naught I. এইখিনিকে সবে বুজি পাইছিলা, ডেৰিভেশ্যন আমি কৰিছিলো। এই ডেৰিভেশ্যনটো সবে বুজি পাইছিলা, হয়নে? আৰু এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হয়। কালি কৈছিলো তোমালোকক যে এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। ঠিক আছে, ইয়াত ডেৰিভেশ্যন মনত ৰাখিব লাগিব, এম্পিয়াৰ চাৰ্কিটেল ল ষ্টেটমেণ্টটো মনত ৰাখিব লাগিব, আৰু এই ফৰ্মুলাটোৰ ওপৰত কেতিয়াবা কিছুমান নিউমেৰিকেলছ আহিব পাৰে। চ' এই নিউমেৰিকেলছবিলাক তোমালোকে কৰিব পাৰিব লাগিব ইউজিং দিছ ফৰ্মুলা। কি হৈছে এতিয়া আমি আজি ক্লাছত কি পঢ়িম? এই এম্পিয়াৰ চাৰ্কিটেল লটো আমি কেতিয়া ইউজ কৰিব পাৰোঁ, কোনকেইটা চিটুৱেশ্যনত আমি ইউজ কৰিব পাৰোঁ এম্পিয়াৰ চাৰ্কিটেল ল। চ' এম্পিয়াৰ চাৰ্কিটেল লটো কোনবিলাক চিটুৱেশ্যনত ইউজফুল হয়, কোনবিলাক চিটুৱেশ্যনত এপ্লিকেবল হয়, আমি কোনবিলাক চিটুৱেশ্যনত এম্পিয়াৰ চাৰ্কিটেল লটো ইউজ কৰিব পাৰোঁ। ঠিক আছে, সেইখিনি বস্তু আমি আজি পঢ়িব লাগিব। চ' মই ইয়াক তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে এটা চিম্পলি চাৰ্কুলাৰ লুপ এটা কনচিডাৰ কৰি দিছোঁ। ঠিক আছে, দিছ ইজ এ চাৰ্কুলাৰ লুপ হৈ গ'ল। এতিয়া আমি এৰো দি দিওঁ, কিছুমান এৰো দি দিছোঁ, এনেকুৱাকৈ এৰো দি দিছোঁ, মানে কি বুজাইছে ইয়াত ক্লকৱাইজ ডাইৰেকশ্যন বুজাইছে। এতিয়া আমি যদি আমাৰ ফিংগাৰ্ছকেইটা কাৰ্ল কৰোঁ, আমাৰ যিকেইটা এতিয়া চাৰিটা ফিংগাৰ্ছ আছে ৰাইট হেণ্ডৰ, সেই ৰাইট হেণ্ডৰ চাৰিটা ফিংগাৰ্ছ যদি আমি কাৰ্ল কৰোঁ এলং দ্য ডাইৰেকশ্যন অফ দিছ এৰোজ, তেতিয়াহ'লে আৰু ফিংগাৰকেইটা কেনেকৈ কাৰ্ল কৰিব লাগিব? আমি এনেকুৱাকৈ কাৰ্ল কৰিব লাগিব, হয়নে? এনেকুৱাকৈ এফালৰ পৰা এফালে কাৰ্ল কৰিব লাগিব। ডেট মিনছ আমি ক্লকৱাইজ ডাইৰেকশ্যনত কাৰ্ল কৰিব লাগিব। যদি আমি ফিংগাৰ্ছকেইটা ক্লকৱাইজ ডাইৰেকশ্যনত এনেকৈ কাৰ্ল কৰোঁ, তেতিয়া থাম্বটোৱে কোনটো ডাইৰেকশ্যন পইণ্ট কৰিছে চোৱা, দ্য থাম্ব ইজ পইণ্টিং টুৱাৰ্ডছ দ্য ডাইৰেকশ্যন ইনচাইড। ঠিক আছে, এই বৰ্ডখনৰ যিখন প্লেন আছে সেই প্লেনখনৰ ভিতৰৰ ফালে থাম্বটোৱে পইণ্ট কৰিছে। ঠিক আছে, তো আমি এই চাৰিটা ফিংগাৰ্ছ এনেকুৱাকৈ কাৰ্ল কৰিছোঁ, এনেকুৱাকৈ কাৰ্ল কৰিছোঁ, আৰু এনেকুৱাকৈ কাৰ্ল কৰিলে আমাৰ থাম্বটো কোনফালে সোমাইছে? বৰ্ডখনৰ ভিতৰৰ ফালে সোমাই গৈছে। চ' ডেট উইল বি দ্য ডাইৰেকশ্যন অফ কাৰেণ্ট। কালি আমি পঢ়িছিলোঁ যে যোনটো ডাইৰেকশ্যনত থাম্বটো পইণ্ট কৰি থাকে সেইটো ডাইৰেকশ্যনত আমি মেগনেটিক কাৰেণ্টটো পাই যাওঁ, হয়নে? যোনটো ডাইৰেকশ্যনত থাম্বটো পইণ্ট কৰে সেইটো ডাইৰেকশ্যনত কি থাকে? কাৰেণ্ট থাকে। চ' কাৰেণ্টটো ভিতৰলৈ সোমাই গৈছে বুলি আমি এনেকুৱাকৈ দেখুৱাব পাৰোঁ। ক্ৰছ মানে আমি মেগনেটিক ফিল্ডৰ কাৰণে পঢ়িছিলোঁ, এইটো কি বুজায়? ইনৱাৰ্ডছ বুজায়। আৰু ডট মানে কি বুজায়? মেগনেটিক ফিল্ডৰ কাৰণে that represents outward direction, হয়। তো ইয়াত যিহেতু কাৰেণ্টটো ভিতৰৰ ফালে সোমাইছে সেইকাৰণে আমি কি দিব পাৰিম? এটা ক্ৰছ দি দেখাব পাৰিম, হ'ল দ্য কাৰেণ্ট ইজ ইন দ্য ইনৱাৰ্ড ডাইৰেকশ্যন। এতিয়া আমি কিছুমান স্মল লেংথ এলিমেণ্ট লৈ লৈছোঁ ডি এল, এইটো ডি এল লৈ লৈছোঁ, ইয়াত আমি ডি এল ল'ব পাৰিম, এইটো ডি এল লৈ লৈছোঁ। স্মল লেংথ এলিমেণ্ট চব সমান হয়। তো এই ডি এল লেংথ এলিমেণ্টটোৰ ডাইৰেকশ্যনটো কোনফালে থাকিব? আমি যোনটো ডাইৰেকশ্যন এৰোকেইটা দেখাইছোঁ বা মেগনেটিক ফিল্ড আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈ আছোঁ সেইটো ডাইৰেকশ্যনতে ডি এল লেংথটো থাকিব। আৰু কেনেকৈ পাম? আমি টেনজেণ্ট থাকিব লাগিব, হ'ল। ইয়াত এইটো পইণ্টত ডি এলৰ ডাইৰেকশ্যন কোনটো হ'ব? ডাইৰেকশ্যন অফ ডি এল উইল বি এলং দিছ ডাইৰেকশ্যন। আমি টেনজেণ্ট যদি আঁকো তেতিয়াহ'লে সেই টেনজেণ্টডালে ডি এলৰ ডাইৰেকশ্যন বুজাব। চিমিলাৰলি ফৰ দিছ ডি এল, থাৰ্ড ডি এল, এই ডি এলটোৰ কাৰণে মেগনেটিক যিটো লেংথৰ ডাইৰেকশ্যন কোনফালে হ'ব? সেইফালে হ'ব। ক্লিয়াৰ হৈছে? এইটো ডাইৰেকশ্যন আমি লেংথ পাম, টেনজেন্সিয়েল ডাইৰেকশ্যন। And in the same direction we will also get magnetic field B. In the same direction we will get a magnetic field B. এখানে ক্লিয়ার হৈছে? তো আমি এটো যেটো লুপ লৈছো সেই লুপটোৰ কাৰণে কি আমি এম্পিয়াৰ চাৰ্কিটেল লটো এপ্লাই কৰিব পাৰিম, হয়নে? ইয়াৰ মাজেদি ধৰি লৈছো আই কাৰেণ্ট পাছ হৈ আছে, ইনৱাৰ্ড ডাইৰেকশ্যন আই কাৰেণ্ট গৈ আছে, হ'ল। এখানে এটা কণ্ডাক্টৰ আছে এনেকুৱাকৈ, সেই কণ্ডাক্টৰটোৰ মাজেদি আই কাৰেণ্ট ফ্লো হৈ আছে এণ্ড ডেট কাৰেণ্ট ইজ মুভিং ইনৱাৰ্ডছ। তেতিয়াহ'লে আমি এনেকুৱা এটা ডায়াগ্ৰাম ৰিপ্ৰেজেণ্ট কৰিব পাৰিম। আমি মেগনেটিক ফিল্ড পাম এট অল দিছ পইণ্টছ। মেগনেটিক ফিল্ড আমি কি লৈছোঁ? বি লৈছোঁ। মেগনেটিক ফিল্ড পাম, ক্লিয়াৰ হৈছে? চ' আমি যদি মেগনেটিক ফিল্ড পাওঁ তেতিয়াহ'লে আমি এইটো এটা ক্ল'জড চাৰ্কুলাৰ লুপ হিচাপে কনচিডাৰ কৰিব পাৰিম নহয় এৰাউণ্ড দিছ কাৰেণ্ট কেৰিং ৱায়াৰ। ঠিক আছে, তো এইটো এটা ক্ল'জড লুপ ফৰ্ম কৰিছে এণ্ড ডেট ক্ল'জড লুপ ইজ নোন এজ এম্পিয়াৰিয়ান loop. This closed loop is known as
an Amperian loop. Kyo? Because Ampere's circuital law can be applied to this closed loop. We Ampere's circuital law use for this closed loop. That is why this loop is known as an Amperian loop. So the Ampere circuital law to code applicable hoy hetu ami uliam hetu ami hikim thik ase. Now Ampere's circuital law is applicable. Ampere's circuital law is applicable for any loop. For any loop. Or a loop to keneকুৱা হ'ব? This must be Amperian loop. Amperian loop কিয় আছে? কাৰণ আমি Ampere's circuital law applicable বুলি কৈছো ন? Applicable হোৱাৰ কাৰণে সেই loopটো কি হ'ব? এটা Amperian loop হ'ব. Such that at each point of the loop, either first point to listen me, either B is tangential. B to কি হ'ব লাগিব? Tangential হ'ব লাগিব. আমি যেটো situation consider কৰিছিলো, that was this first situation, that is B is tangential. আৰু কি হ'ল tangential to the loop. মই যেটো ডায়াগ্ৰাম আঁকিলো হেতু B to কেনেকুৱা আছিল? Loop to লগত tangential direction আছিল. So B is tangential to the loop and is non-zero constant. B is tangential to the loop and is non-zero constant. Clear hoise? So in this situation ki B to tangential direction থাকিব, এটো যদি লুপ আছে এট ফলে যদি কারেন্ট পাস হৈ আছে তেতিয়া হলে B to tangential direction এনেকৈ থাকিব. These are the directions of B which are tangential to the loop. And etu point of যেটো আমি B value পাইছো, etu point to B value same পাইছো, etu point to B value same পাইছো. So etu B to non zero হয়, কিবাটা value পাইছো ন আমি B এর magnetic field কিবাটা value পাইছো, so that is a non zero value and it is a constant for the loop to every point of a magnetic field value to constant থাকিব. That is why the first situation is B is tangential to the loop and is non zero constant. Magnetic field to non zero constant হয়. So if this is the situation, then we can apply the Ampere's circuital law. A point important hoy likhi loba. ঠিক আছে? Mathematical proof to আমি যাও. For the first point, okay? For the first point, আমি কি কৈছো? B is tangential বুলি কৈছো. Okay? এনেকুৱা হ'ব ডায়াগ্ৰামটো, এটো কারেন্ট I গৈ আছে, ইনওয়ার্ড ডাইরেকশন গৈ আছে, সব ক্রস দি ৰিপ্ৰেজেন্ট কৰিছো. Magnetic field এনেকুৱা থাকিব. Magnetic field direction এটো হ'ব. এটো পয়েন্টত আমি যদি DL লওঁ, তো DL ৰ লেংথ কোনটো হ'ব? এটোই হ'ব. এটো পয়েন্টত যদি আমি DL লওঁ, কোনটো হ'ব? এটো হ'ব DL ৰ ডাইরেকশন. ঠিক আছে? সো DL আৰু B ডাইরেকশন সেম হয় নহয়? DL আৰু B ৰ ডাইরেকশনটো সেম হয়. So we can write that B is parallel to DL. Put vector দিব পাৰা. B is parallel to DL. If B is parallel to DL, তেতিয়া হলে theta কিমান যাব? Theta will be equal to 0 degree. Clear? Theta will be equal to 0 degree. এতিয়া তোমালোকে Ampere's circuital law টো যেটো left hand side আছে, এই left hand side টো ইউজ কৰি দিয়া. Left hand side কি আছিল? B dot DL আছিল. হয়, B dot DL means integration B DL. এটো যেটো dot product হয়, dot আছে মাজত. So we can write cos theta. Theta value kiman? 0. This becomes B DL cos 0 and this is nothing but B DL. Right? Etia ami yak B to magnetic field hoy at every point same ase. Yato jeto B paiso, eto point to B paiso, same magnetic field ase. So B to constant bahar thaki jabo, integration DL ahi jabo. So DL length to mane ki? The length of this loop. Integration DL koile ami ki paam? We will get the length of this closed loop.
বা যদি সার্কুলার লুপ হয় তেতিয়াহলে আমি ইয়াত কি পাম এটো সার্কামফারেন্স তো পাই যাম ইফ উই ইন্টিগ্রেট dl clear hoise so this is the first situation in which the Ampere's circular law is applicable let's move to the second point ekhine note down kori loba tomaloke let's move to the second point the second point is b is normal to the loop যদি ম্যাগনেটিক ফিল্ড নরমাল হয় টু দা লুপ তেতিয়াও আমি এম্পিয়াৰ সাৰ্কিটৰ ল ইউজ কৰিব পাৰিম কেনেকে এটো ইনভাৰ্ট ডাইৰেকশ্যনত কাৰেন্ট গৈ আছে ধৰি দিছো দিস ইজ দা সাৰ্কুলাৰ লুপ হুইচ ইজ দা এম্পিৰিয়ান লুপ আমি বি ডাইৰেকশ্যন ধৰি লৈছো এই লুপটো পৰা পাৰপেন্ডিকুলাৰ প্লেনত আছে এই লুপটো বৰ্ডখনৰ প্লেনত আছে আৰু যেটো ম্যাগনেটিক ফিল্ড আছে ম্যাগনেটিক ফিল্ডটো আমি এনেকৈ আছে বুলি ধৰি লৈছো হল যেটো লুপ আছে সেই লুপটোৰ প্লেনখনৰ লগত পাৰপেন্ডিকুলাৰ হৈ আছে এনেকৈ ঠিক আছে সো ইন দিস সিচুৱেচন length কোনফালে আছে আমি যদি এটো dl কনসিডাৰ কৰো তেতিয়াহলে length কেনেকুৱা হ'ব টেনজেনশিয়াল ডাইৰেকশ্যন থাকিব হয় টেনজেনশিয়াল ডাইৰেকশ্যন আছে আৰু ম্যাগনেটিক ফিল্ডটো কেনেকুৱা হৈছে ম্যাগনেটিক ফিল্ডটো এনেকুৱা ডাইৰেকশ্যন আছে সো হোৱাট ইজ দ্য এংগল বিটুইন dl and b b আৰু dl ৰ মাজত এংগল কিমান হ'ব the angle between b and dl is 90 degree so we can write b is perpendicular to dl so if b is perpendicular to dl then theta will be equal to 90 degree right now we can use the left hand side of Ampere's circular law b dot dl is equal to কিমান হৈ যাব এটো ইন্টিগ্রেশন আহি গল b dl cos theta integration b dl cos 90 degree for integration b dl cos 90 value kiman cos 90 value 0 hoy so into 0 equal this is nothing but 0 so finally we have 0 magnetic field ami Ampere's circular law এনেকুৱা সিচুৱেচন to apply কৰিব পাৰিম যত b to loop to লগত normal হৈ থাকে perpendicular হৈ থাকে no doubt we will get the magnetic field to be 0 but আমি যেটো ইয়াত পাইছো এই ভ্যালুটো b dot dl integration তাৰ ভ্যালুটো আমি 0 পাম একো প্ৰবলেম নাই কিন্তু আমি Ampere's circular law এপ্লাই কৰিব পাৰিছো নহয় হয় না magnetic field 0 ওলাওক কোনো কথা নাই কিন্তু আমি Ampere's circular law to এই সিচুৱেচনটো এপ্লাই কৰিব পাৰিছো আৰু সেই কাৰণে আমি এটো সেকেন্ড পইণ্ট হিচাপে কনসিডাৰ কৰিব পাৰিম the third point is আমি কোড এপ্লাই কৰিব পাৰিম the third point is if b vanishes if magnetic field b vanishes so vanishes মানে কি vanishes মানে magnetic field 0 হৈ যায় নাইকিয়া হৈ যায় so b is equal to 0 in this case if b is equal to 0 then integration b dot dl কিমান হৈ যাব b to ya 0 হৈ গল that means this term will become 0 right so আমি magnetic field ইয়াত কি পামগে 0 পামগে obviously ঠিক আছে ইয়াত magnetic field 0 বুলি দিয়াই আছে so magnetic field 0 হোৱাৰ কাৰণে এই টাৰ্মটো 0 হ'ব তো ইয়াতো কি হৈছে even though b vanishes b টো যদিও নাইকিয়া হৈ গৈছে কিন্তু আমি magnetic field ইয়াপা উলিয়াব পাৰিছো and magnetic field is equal to 0 হয় and that is why we can apply the Ampere's circular law for this situation so these are the three conditions or situations for which Ampere's circular law is applicable now let us take an example eta example loisu our the textbook question hoy eta textbook ko example hoy tolke poi saba buji pai jaba thik ase to yat dia ase the figure shows a long straight wire eta long straight wire dia ase eto this is a long straight wire of a circular cross section eto circular cross section dia ase circular cross section mane kuntu bostu hoy if this is the wire then eto jitu hoy এই পার্টটো যেটো হয় that is known as the cross section এফাল পৰা যদি আমি চাও তেতিয়াহলে এটো কি হ'ব it will be its cross section so ইয়াৰ cross section টোৰ এই বস্তুটোৰ ৰেডিয়াস দিয়া আছে তাৰমানে ইয়াৰ thickness টো কিমান হ'ব twice a হৈ যাব diameter টো হৈ যাব twice a ৰেডিয়াস টো কিমান দিয়া আছে ৰেডিয়াস টো a so ইয়াত ডায়াগ্ৰামটো দেখুৱা হৈছে এটো cross section বুলি এটো cross section টো এৰিয়া কিমান এৰিয়া সৰি এৰিয়া নহয় ৰেডিয়াস টো কিমান দিয়া আছে small a বুলি দিয়া আছে হয় carrying a steady current I এই কন্ডাক্টৰটো মাজেদি I current পাস হৈ আছে
the current I is uniformly distributed across the cross section. So ইয়াত যেটো current আছে, that current is uniformly distributed at every point. তোমালোকে current একেই পাবা, ঠিক আছে। next calculate the magnetic field. আমাক কি উলিয়াব দিছে? magnetic field উলিয়াব দিছে। কোনটো ৰিজনত? in the region r greater than a. r টো এটা ডিসটেন্স ধৰি ল'ব কৈছে আমাক, আৰু ফাৰ্স্ট সিচুৱেচনটো দিছে যে r greater than a. so এটো যদি a হয়, ইয়াৰ পৰা ইয়ালৈকে a হ'ব, হলে আমি যদি এনেকুৱা এটা পইণ্ট কনসিডাৰ কৰি লওঁ, then that for that point, এটো আমি পইণ্ট p বুলি কনসিডাৰ কৰিছো, for that point r will be greater than a, হয় না? এটো পইণ্ট p লৈছো, p পইণ্টৰ কাৰণে কি হ'ব? এই ডিসটেন্সটো যেটো আমি r বুলি ক'ব পাৰিম, that r will be greater than a because the point lies outside the conductor. We have to calculate the magnetic field in the region r greater than a. So r greater than a কাৰণে আমি সিচুৱেচনটো ল'ব যাওঁতে বাহিৰত এটা পইণ্ট কনসিডাৰ কৰিব লাগিব, ঠিক আছে। আৰু এটা পইণ্ট দি আছে, কোন কি দি আছে? for r less than a. তো r less than a বুলি ক'লে আমি ইয়াৰ ভিতৰত এটা পইণ্ট কনসিডাৰ কৰিব লাগিব। এটা পইণ্ট a কে সৰু হ'ব নে? obviously r will be less than a for this condition. তো আমি দুটা পইণ্ট কনসিডাৰ কৰিলাম, এটা পইণ্ট হৈছে এটো আৰু এটা পইণ্ট হৈছে এটো। এতিয়া মই ডায়াগ্ৰামটো ভালকৈ আঁকি লওঁ, এটা বুজি পাইছা চাগে কোৱেশ্চনটো? আমি ম্যাগনেটিক ফিল্ড উলিয়াব লাগে for r greater than a and r less than a. ডায়াগ্ৰামটো ভালকৈ আঁকি লৈছো ডাঙৰকৈ। এটো ক্ৰস সেকশন দিয়া আছে, ক্ৰস সেকশন ইয়াৰ ৰেডিয়াস দিয়া আছে, ৰেডিয়াস ইজ a। আমি এটা পইণ্ট p কনসিডাৰ কৰিছো, এটো হ'ল পইণ্ট p। আৰু এটা পইণ্ট কনসিডাৰ কৰিব লাগিব আমি ইয়াত, বুজিছো এটো q। কি হৈছে? এতিয়া আমি ইয়াত যেটো এটো পইণ্টত উলিয়াব দিছে ম্যাগনেটিক ফিল্ড, আৰু এটো পইণ্টত উলিয়াব দিছে ম্যাগনেটিক ফিল্ড। সো আমি কি কৰিব লাগিব? আমি ইয়াত এটা এম্পিৰিয়ান লুপ কনসিডাৰ কৰিব লাগিব। এম্পিৰিয়ান লুপটো আমি সাৰ্কুলাৰ হিচাপে কনসিডাৰ কৰিব পাৰিম, ইয়াত ক্লোজ সাৰ্কুলাৰ লুপ হয়। এটো এটা এম্পিৰিয়ান লুপ হৈ গ'ল। নেক্সট এই পইণ্টৰ কাৰণে আমি এটা এম্পিৰিয়ান লুপ কনসিডাৰ কৰিব পাৰিম নহয়? this will be the amperian loop. সাৰ্কুলাৰ কিবা, this will be the second amperian loop. For this loop r is greater than a, for this loop r is less than a. We have to calculate the magnetic field at these 2 points. Clear hoise again lage? So first যেটো amperian loop লৈছো আমি point p to কাৰণে লৈছো, for the point p হেতু কাৰণে যেটো ৰেডিয়াস হ'ব, যেটো ৰেডিয়াস হ'ব এটোক আমি r1 বুলি ধৰি লৈছো। মানে এই সিচুৱেচনটোৰ কাৰণে আমি ৰেডিয়াসটো r1 বুলি ধৰি লৈছো, যেটো এম্পিৰিয়ান লুপ হৈছে তাৰ ৰেডিয়াস r1। সিমিলাৰলি এটো সেকেন্ড যেটো এম্পিৰিয়ান লুপ হৈছে ভিতৰত, হেতুক আমি ৰেডিয়াস r2 বুলি ধৰি লৈছো, ঠিক আছে। সো এটো সিচুৱেচনৰ কাৰণে ৰেডিয়াসটো আমি কিমান ধৰিছো? r2 ধৰিছো, হৈ গ'ল। এতিয়া পইণ্ট p টোৰ কাৰণে টোটাল লেংথ অফ দা লুপ কিমান হ'ব? এই গুটে লুপটোৰ লেংথটো কিমান হ'ব? ফাৰ্স্ট লুপটোৰ টোটাল লেংথ কিমান হ'ব? that will be equal to 2 pi r1 circumference হ'ব, হয়। the current enclosed by this loop, so এইটো যেটো আমি বাহিৰত লুপ কনসিডাৰ কৰিছো, সেই লুপটো মাজতে এটো কারেন্ট ক্যারিং কন্ডাক্টৰটো নাই জানো, হয়নে? সো এই লুপটো ভিতৰত এই গুটে কারেন্ট ক্যারিং কন্ডাক্টৰটো আছে, হয়নে? এই লুপটো ভিতৰদি I কারেন্ট পাস হৈ আছে। সো what will be the current enclosed? What will be the current enclosed by the loop? আমি লিখিব পাৰো IE, current I মানে হৈছে current, E মানে হৈছে enclosed. So current enclosed by the loop, এটোক আমি এনেকৈ ৰিপ্ৰেজেন্টেশন কৰিব পাৰো, এটা লিখি দিছো current enclosed by the loop. লুপটো মাজৰে কিমান কারেন্ট পাস হৈ আছে, আৰু আমি এটোক I বুলি ধৰিব পাৰো, যেটো I কারেন্ট পাস হৈ আছে। সো কারেন্ট enclosed will be equal to I, ঠিক আছে। এতিয়া আমি এম্পিয়াৰছ সাৰ্কিউটৰ লটো ইয়াত এপ্লাই কৰিব পাৰিম। এইটা বস্তু ইম্পৰ্টেন্ট হয়, নোট ডাউন কৰি লবা। ইয়াৰ পিছত আমি এতিয়া এম্পিয়াৰছ সাৰ্কিউটৰ লটো ইউজ কৰিম। এম্পিয়াৰছ সাৰ্কিউটৰ লটো কি আছিল? ক্লোজ সাৰফেস ইন্টিগ্ৰেল b dot dl is equal to mu naught I। এটো আছিল I মানে হৈছে ইয়াত I enclosed, right? আৰু ফাৰ্স্ট যেটো পইণ্ট p আছে,
পইণ্ট পি যদি আমি লুপ আঁকিছোঁ এম্পেৰিয়ান লুপ সেই এম্পেৰিয়ান লুপটো মাজেদি আই কাৰেণ্ট পাছ হৈ আছে সেইকাৰণে আমি লিখিছোঁ কাৰেণ্ট এনক্ল'জড ইজ আই ঠিক আছে now magnetic field at every point of this loop same থাকিব magnetic field so এটো কাৰেণ্ট গৈ আছে that means at every point of this loop আমি এটা magnetic field পাম নহয় and that magnetic field will be equal at every point so b to constant থাকিব ভিতৰত কি আহি যাব dl আহি যাব ইন্টিগ্ৰেশন dl হল এটো bdl cos 0 ডিগ্ৰী হৈ যাব তো এটো bdl এ থাকিব সেইকাৰণে মই ডাইৰেক্টলি কৈ দিছো ডট প্ৰডাক্ট লৈ থকা নাই হল b integration dl is equal to কিমান পাছো mu naught I পাই গৈছো b integration dl এর ভ্যালু কিমান হ'ব if we integrate dl for this whole circular loop তেতিয়াহলে ইয়াৰ ভ্যালু কিমান হ'ব y by r1 আহি যাব that will be equal to mu naught I from this equation we get the magnetic field b is equal to mu naught I divided by 2 pi r1 clear hoise na magnetic field b is equal to mu naught I divided by twice pi r1 formula monot rakhibo lagibo bahut important hoy this is the magnetic field at the point p note down koriba important so yar ami ki kom palo from this equation we have seen that b is inversely proportional to r1 r1 what inversely proportional hoy and etu kontu situation karone hoy for r greater than a r greater than a karone এই situation to applicable hoy let's go to the second case the second case to le jam ami etu clear hoise sabore next situation the second case is for the point q q karone ki ase r less than a ase এতিয়া এম্পিয়াৰিয়ান লুপ কোনটো ইয়াত এম্পিয়াৰিয়ান লুপ এটো হে হয় না ভিতৰ যে সাৰ্কেল আছে এটো হে ইয়াৰ কাৰণে এম্পিয়াৰিয়ান লুপ হয় তো ইয়াৰ এই কণ্ডাক্টৰটো মাজেদি টোটাল কাৰেন্ট কিমান গৈছে আই গৈছে এই এম্পিয়াৰিয়ান লুপটো মাজেদি কিমান কাৰেন্ট যাব obviously এটো কাৰেন্টতকৈ অলপ কম কাৰেন্ট যাব মানে এই গুটে কণ্ডাক্টৰটো মাজেদি আই কাৰেন্ট গৈ আছে এতিয়া আমি লুপটো কোনটো কনসিডাৰ কৰিছো এম্পিয়াৰিয়ান লুপ হৈছে এটো কিউ পইণ্টৰ কাৰণে এটো এম্পিয়াৰিয়ান লুপ হয় তো টোটাল কারেন্ট আই এটো লুপৰ মাজেদি পাস হোৱা নাই নহয় আগৰটো মাজেদি পাস হৈছিলে এটো যেটো ডাঙৰ লুপ আছে তাৰ মাজেদি আই কারেন্ট পাস হৈছিলে ক্লিয়াৰ ইয়াত চোৱা এটো লুপৰ মাজেদি এই গুটে টোটাল আই কারেন্ট পাস হোৱা নাই তাতকে অলপ কম কারেন্ট পাস হ'ব যেহেতু লুপটো স্মল হয় ঠিক আছে তো আমি এই বস্তুটো মন কৰি পেলাই মনত ৰাখিহে আমি ইয়াৰ কাৰণে ম্যাগনেটিক ফিল্ড উলিয়াব পাৰিম so for the second loop L value কিমান হ'ব length of the loop that is equal to twice pi r2 simple হয় আগৰ নিচিনা একে and that is equal to the circumference এটা current enclosed কিমান হ'ব current enclosed তো আমি কি লিখো I e লিখো ইয়াত current enclosed is equal to I হ'ব জানো current enclosed is not equal to I কে কম হ'ব current ঠিক আছে so current enclosed will be equal to pi r square divided by pi r2 square hobo sorry pi r2 square divided by pi a square into I total current kiman goise I current goise e loop to mazedi kiman pass hoise current that will be equal to I enclosed right total current I আৰু এই লুপটো মাজে কিমান কারেন্ট যাব I e and that is equal to the current enclosed আৰু ইয়াৰ ভ্যালুটো হৈছে pi r2 square divided by pi a square ঠিক আছে এটো ক্রস সেকশনাল এৰিয়াটো আৰু এটো হৈছে স্মলাৰ লুপটোৰ এৰিয়াটো ইয়াৰ ক্রস সেকশনাল এৰিয়া কিমান হ'ব লুপটোৰ কাৰণে pi r2 square হ'ব ডাঙৰ যেটো ক্রস সেকশনাল এৰিয়া দিয়া আছে ওয়্যাৰ ডালৰ বা কণ্ডাক্টৰ ডালৰ তাৰ কাৰণে এৰিয়া কিমান হ'ব ক্রস সেকশনাল এৰিয়া কিমান হ'ব that will be equal to pi a square so total current enclosed by the smaller loop will be equal to pi r2 square divided by pi a square into I
ক্লিয়াৰ হৈছে এতিয়া যেটো আমি কারেন্ট এনক্লোজ টু গম পালো সো উই ক্যান ইউজ দ্য এম্পিয়ারস সার্কিটেল ল হিয়ার এম্পিয়ারস সার্কিটেল ল ইউজ কৰি দিয়া so what is the Ampere's circuital law I when integration b dot dl আহিব close surface close line integral b dot dl আহিব এটো আমি ডাইরেক্টলি লিখিব পাৰো ডট প্রোডাক্ট লিখি নাথাকো ডাইরেক্টলি লিখিম integration b dl লিখিব পাৰো and this will be equal to কিমান হ'ব mu naught times the current enclosed নহয় জানো mu naught times the current enclosed so mu naught I e ঠিক আছে কি লাগে এটা b to magnetic field constant at every point of the loop b to constant থাকিব এটা কি থাকিব dl আই গল that is equal to mu naught I e আমি I e ভ্যালুটো কিমান পাইছো এটো আই যাব b আই থাকিবই integration dl কৰিলে কিমান পাম আমি integration dl will be equal to twice pi r2 ঠিক আছে twice pi r2 by them and this will be equal to mu naught times the current enclosed etu paisu pi r2 square divided by pi a square into I to gose here from magnetic field uliab paim the value of b kiman hobo b will be equal to baki gotekhini eke rakibo etu term ifale loiso mu naught pi r2 square I থাকিলে ওপৰত তলত কিমান আহিব pi a square আহিলে আৰু এই টাৰ্মটো আহিব 2 pi r2 pi cancel গল তাৰ পিছত ইয়াত r2 আছে ইয়াত r2 cancel যাব হয়নে ভিতৰত কিমান থাকে টোটাল কিমান থাকি যাব ওভাৰঅল কিমান থাকিব that will be b equal to ওপৰত কিমান আছে mu naught I r2 আছে mu naught I r2 তলত কিমান আছে 2 pi a square ঠিক আছে so this is the value of magnetic field at the point q this is the value of magnetic field at that point q so from this formula we have seen that b is directly proportional to r2 for example p point asile p point to karone r greater than a asile and in this case b was inversely proportional to r1 হেতে পাইছিলো যেটো q point আছে q point to karone r less than a hoise and for this case b is directly proportional to r2 so these are the conclusions then we can draw from here now if we draw the graph for these two values the graph 2 কেনেকুৱা হ'ব graph 2 এনেকুৱা হ'ব so এফালে আমি ম্যাগনেটিক ফিল্ড b প্লট কৰিছো আৰু এফালে আমি ডিসটেন্স r মেজার কৰিছো ঠিক আছে গ্ৰাফডাল ফাৰ্স্টত কি হৈছে b is directly proportional to r যেটো পইণ্ট ভিতৰত আছে তাৰ কাৰণে b is directly proportional to r2 so ৰেডিয়াস যিমানে বাঢ়িব বা ডিসটেন্স যিমানে বাঢ়িব মানে কি হ'ব ম্যাগনেটিক ফিল্ডটো বাঢ়ি গুছি যাব ঠিক আছে এটা স্ট্ৰেইট লাইন হ'ব যেটা ডাইৰেক্টলি proportional হয় এটা স্ট্ৰেইট লাইন হ'ব স্ট্ৰেইট লাইন কি গ্ৰাফডাল পালো আমি for the point which lies inside hol to inside boli kole ami kontu region bujum etu region bujum yar pura ekin leke distance to a which is the radius or cross sectional area radius yar ami a dhoisu jekna eta direction eta dhorim so cross sectional area to kare jeto radius hoy he radius to leke magnetic field to bahibo tar pisot ki hobo tar pisot point to हे वायरल बाहर लाइट কৰিব নহয় হেতু কোন সিচুৱেচন হ'ব p পইণ্ট হ'ব p পইণ্ট কাৰণে r is greater than a আছে for that case আমি গ্ৰাফটো এনেকা পাম কিয় কাৰণ b is inversely proportional to r1 হেতু পাইছিলো সো ফাৰ্স্ট টু কাৰণে ডিসটেন্স বহাৰ লগে লগে a ডিসটেন্স টু লৈকে ম্যাগনেটিক ফিল্ডৰ ভ্যালুটো বাঢ়িব সো ইন দিস সিচুৱেচন b is directly proportional to r
সেইকাৰণে ৰেডিয়াছ বঢ়া লগাৰ লগত বিটো বাঢ়ি গৈছে দেখিছা ডিষ্টেঞ্চ বঢ়া লগাৰ লগত বিটো বাঢ়ি গৈছে মেগনেটিক ফিল্ড বাঢ়ি গৈছে কোনটো পইণ্টলৈকে এই পইণ্টলৈকেহে বাঢ়িব এই পইণ্টলৈকেহে বাঢ়িব তাৰপিছত কি হৈ যাব তাৰপিছত আমি পি পইণ্টলৈ যামগৈ কাৰণ দ্য পইণ্ট লাইজ আউটসাইড দ্য কণ্ডাক্টৰ আৰু ফৰ ডেট ৰিজন বি ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল টু আৰ clear hoise b is inversely proportional to r so this is the graph for the magnetic field due to the conductor ebla kisman simple example hoy to tumaloke aru problems practice kobo para reference book kismanat ase hekini problems practice kobo para aru textbook oto kisman questions ase hekini practice kobo para ekhini just conceptual question hoy aru ketiaba tumalokok numerical values di pelai numerical derivation khuribo pare sums dibo pare okay so bhalke poriba এইখিনি বস্তু তোমালোকে ভালকে বুজি পালে বহুত এনজয় কৰিবা এনজয় কৰি পঢ়া তো বস্তুটো অটোমেটিক্যালি ভাল লগা হৈ যাব ফিজিক্সটো এনেও বহুত বোৰিং সাবজেক্ট হয় কিন্তু তোমালোকে যদি বুজি পঢ়া এনজয় কৰি পঢ়া তেতিয়া হলে সেই সাবজেক্টটো ভাল লগা হৈ যাব হুকান জেৰা খৰি চেপিলে ৰখ খুলোৱা নিচিনা কথা হৈ যাব ঠিক আছে সো ভালকে পঢ়ি যোৱা সো দ্যাটস অল ফৰ টুডে থ্যাংক ইউ এন্ড হ্যাভ আ নাইস ডে